আলি আই লিগাং মিচিংসকলৰ এটি মুখ্য উৎসৱ। আলি মানে হৈছে আলু, আয়ে মানে বীজ আৰু লিগাং মানে হৈছে ৰোপণ কৰা। এই আলি আৰু আয়ে একেলগে মাটিত ৰোপণ কৰা এই উৎসৱকে আলি আই লিগাং নামেৰে জনা যায়। ফাগুন মাহৰ প্ৰথমটো বুধবাৰত উদযাপন কৰা এই উৎসৱটো অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলে অতি হৰ্ষ উল্লাসেৰে পালন কৰে। এই উৎসৱ হৈছে মিচিংসকলৰ শস্য সিঁচাৰ আৰম্ভণি। প্ৰাচীন কালত এই উৎসৱ কোনো নিৰ্দিষ্ট মাহত পালন নকৰি ফাগুন, চ'ত বা বহাগৰ কোনো এক দিনত পালন কৰিছিল। কিন্তু 1956 চনৰ পিছৰ পৰাই এই উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰিবলৈ লোৱা হয়। আৰু আজিয়েই হৈছে সেই প্ৰথমটো বুধবাৰ। আৰু আজি আমি যাম মাজুলী। নমস্কাৰ দৰ্শকবৃন্দসকল, মই শেখৰ গগৈ আৰু শেখৰ গগৈ অফিচিয়েল সামাজিক মাধ্যমলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে সদায় এই সামাজিক মাধ্যমটিত ভাওনাৰ লগত জড়িত ভিডিঅ' দেখিবলৈ পাই থাকে, সেয়েহে আজি আপোনালোকক এটি ব্যতিক্ৰমী ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি আমি উপস্থিত আছোঁ মাজুলীৰ এটি মিচিংসকলৰ আৱাসস্থলী চুমৈমাৰী গাঁৱত। আৰু যিহেতু আজি ফাগুন মাহৰ প্ৰথমটি বুধবাৰ আৰু এই বুধবাৰটোতে পালন কৰা হয় মিচিংসকলৰ এটা জনপ্ৰিয় উৎসৱ আলি আই লিগাং। আৰু এই চুমৈমাৰী অঞ্চলত আলি আই লিগাং কিদৰে উদযাপন কৰা হৈছে সকলোখিনি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে বলকচোন এই আলি আই লিগাং এই চুমৈমাৰী অঞ্চলত কিদৰে পালন কৰা হয় আপোনালোকক দেখাওঁ। ৰাইজসকল দেখিবলৈ পাইছে খুব এটা উখল মাখল পৰিৱেশ, যিহেতু সকলো নিয়মবোৰ ইয়াতে কৰা হৈছে। ইতিমধ্যে সকলো নৃত্য গীত সমাপ্ত হৈছে। ইয়াৰে আমি এই দাদা এজনৰ ওচৰলৈ আহিম। এইফালে কেমেৰামেনক এইফালে দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত কাৰ্যসূচীবোৰ কেনেদৰে চলিছে, কিমান দিনৰ পৰা এইবোৰ কাৰ্যসূচীবোৰ চলি আহিছে? বাকী আমি সংবাদ মাধ্যম থবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰ্যসূচী আমি অৱশ্যে আনুষ্ঠানিকভাৱে কৰাৰ কাৰণে আমি এসপ্তাহ আগৰ পৰা যদি এই লিগাং আজি কাৰ্যসূচীৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। তাৰ আগতে আমি এসপ্তাহ বুলিয়ে নহয়, আজি আমি 15-20 দিনৰ আগৰ পৰা প্ৰস্তুতি কৰি আছোঁ। যিখিনি আমাৰ খাদ্য সম্ভাৰ যিখিনি সামগ্ৰী সেইখিনি আপং চাপং বনাই সেইখিনি আমি আজি 15-20 দিনৰ আগৰ পৰা প্ৰস্তুতি আমি চলাই আছোঁ। গতিকে আজি সেই আমাৰ ফাগুনৰ প্ৰথম বুধবাৰে আমি এই লিগাং কাৰ্যৰ কাৰণে যিখিনি আমি সামগ্ৰী যিখিনি লাগে সেইখিনি আমি অন্ততঃ 15-20 দিনৰ আগতে আমি সেইখিনি আয়োজন আমি প্ৰস্তুতি কৰোঁ। গতিকে সেই সামগ্ৰীখিনি নিৰ্দিষ্ট আমি আজি আমাৰ লিগাং কাৰ্যসূচী সম্পাদন কৰাৰ পাছত আমি নিৰ্দিষ্ট এটা আমাৰ সময় আছে। সেই সময়ত আমি সেই আমাৰ যিখিনি পৰম্পৰা যিখিনি খাদ্য সেইখিনি খাদ্য আমি ৰাইজক লৈ আমি একত্ৰিত কৰি ভোজনালয়ত বহোঁ। আমাৰ ৰাইজসকলক বাকী ইয়াত কি কি নিয়ম হৈছিলে সেই নিয়মখিনিৰ বিষয়ে অলপ কৈ দিলে। ঠিক আছে, এতিয়া আমাৰ যিখিনি কাৰ্যসূচী হৈ গ'ল সেইটো আমাৰ লিগাং কাৰ্যসূচী। যিটো স্থানত আমি আমাৰ পিৰ ইয়াত 4টা কোঠা আমাৰ কোঠা আছে আৰু এটা নিৰ্দিষ্ট স্থানত আমাৰ মাটিখিনি চাহ কৰি আমি ঠিক ঠাক কৰিছোঁ আমাৰ বীজ ৰোপণ কৰিবৰ কাৰণে। গতিকে সেই জেগাখন আমি নিৰ্দিষ্ট এটা সময় লৈ আজি আমাৰ লিগাঙৰ যিখিনি লিগত কাৰ্যসূচী আমি সম্পাদন কৰিছোঁ। গতিকে আমি সেই আমাৰ যিখিনি পৰম্পৰা আগৰ পৰা যিখিনি আমি লিগাঙৰ কাৰণে আমি সেই বীজখিনি আমি আজি আমাৰ এই স্থানত আজি পবিত্ৰ স্থান আমি ৰোপণ কৰিছোঁ। গতিকে আমাৰ লিগাঙৰ কিছুমান তাৎপৰ্য আছে। আলি আই লিগাং, আলি আই মানে হ'ল গুঠি, লিগাং হয় মানে হ'ল ৰোপণ কৰা। গতিকে সম্পূৰ্ণ অৰ্থত ক'বলৈ গ'লে সেইটো আলি আই লিগাং। গতিকে আমি নিৰ্দিষ্ট কিছুমান নিয়ম নীতি আছে। গতিকে সেই আমি লিগাং কাৰ্য সম্পাদন কৰাৰ পাছত আমি ডেকা গাভৰু আমাৰ বুঢ়া আইতা সকলোকে মিলিত হৈ আমি 5 ভাৰকৈ ঘূৰি আমি আমাৰ ঘুমৰাগ নৃত্য আমি প্ৰদৰ্শন কৰোঁ। বাকী আমি সেইখিনি কাম সম্পাদন হোৱাৰ পাছত আমি এটা নিৰ্দিষ্ট আমাৰ টিপাশাল আছে, মিৰংঘৰেই হওক বা যিকোনো আমাৰ স্থানতে হওক, সেই আমি টিপাশালত আমাৰ মাংগলিকভাৱে কিছুমান কাম আছে। সেই মাংগলিক কাম আমি তাত আয়োজন কৰি আমি তাতে আমি সেই মাংগলিক কামৰ আমি সম্পাদন কৰা হয়।
বাকী ইমানখিনিয়ে। মই দাদাৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। দাদা, আজি ইয়াত কি খাদ্য আয়োজন কৰা হৈছে? ইয়াত 1 নম্বৰ আমি গাহৰি আয়োজন কৰিছোঁ আৰু মাছ লগতে এই চব্জি আছে, লাও আছে, জাতিলাও আৰু আলু, কাঠ আলু আৰু পুৰাং, এইবিলাক আমি আয়োজন কৰিছোঁ। আৰু আপং আছে বিশেষকৈ, এইটো আপংটোতো আমাৰ মানে পৰম্পৰা খাদ্য, গতিকে এইবিলাক আমি ইয়াত খাবৰ কাৰণে আয়োজন কৰিছোঁ। আমি কৃষিভিত্তিক যিটো ব্যৱহাৰ মানে ধান সিঁচা কাৰ্যসূচী, এই কাৰ্যসূচীটো আদায় কৰি আহি আমি ইয়াত মানে আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰৰ যা জীয়ৰী বোৱাৰী ল'ৰা ছোৱালী সৰুৰ পৰা ডাঙৰলৈকে যিমান পাৰে এতিয়া সেৱা জনাব এই আলি আই লৃগাং উৎসৱৰ ৰাইজৰ মাজত। গতিকে এই সেৱা পৰ্ব শেষ হোৱাৰ পিছত আমি এই খানাবিলাক খাবগৈ লাগে। ইমানেই। খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈ উঠিছে আৰু এই সকলোবোৰ খাদ্য ইয়াতে বনোৱা হৈছে ন? ইয়াতে বনোৱা হৈছে সকলোৰে খাদ্য। বাকী এই কাৰ্যসূচী কিমান দিনৰ পৰা মানে এই যা যোগাৰবোৰ কিমান দিনৰ পৰা কৰি অহা হৈছে? এইটো এমাহৰ পৰা প্ৰায় কৰি অহা হৈছে। এমাহ আগৰ পৰা বাকী এই আপোনালোকৰ যোনটো আপং বুলি কয়, আমাৰ অসমীয়াত ৰহি বুলি কয়, সেই আপংটো ইয়াতে বনোৱা হৈছেনে? আপংটো আমি ইয়াতে বনোৱা হৈছে গাঁৱত। তাৰমানে ইয়াত থবলৈ জেগাটো যে মানে মুকলি, এইটো কাৰণে আমি এঘৰত থওঁ আৰু বনাই পেলাই, কাৰণ এমাহৰ আগতে বনোৱা হয় আপংটো, তেতিয়াহে খাবৰ কাৰণে হয়, পকিলেহে খাব পৰা হ'ব। গতিকে এমাহৰ আগতে বনোৱা হয় আপং। আমি দাদাক ধন্যবাদ জনাইছোঁ। খুব এটা সুন্দৰ পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। ৰাইজসকল, আমি ইয়াত এতিয়া কি খাদ্য আয়োজন কৰা হৈছে তাক দেখুৱাবলৈ আমি যত্ন কৰিম। এই বাইদেউৰ ওচৰলৈ আহিছোঁ। ইয়াত বাইদেউ কি আয়োজন কৰা হৈছে খাদ্য? আলি আই লৃগাঙত আমাৰ এই মাছ বনাইছোঁ আৰু এই জাবৰ বিবৰ চব বনাই পেলাই আমি এতিয়া চবেই ৰাইজে খাব। আৰু আমাৰ আলি আই লৃগাঙত হেৰি আলু বনাইছোঁ, এইবিলাক আৰু মাছ আৰু গাহৰি মাংস আৰু আমাৰ যি বনোৱা হয় সকলোবোৰ ইয়াতে বনোৱা হয়? চবটো ইয়াতে বনাইবা আৰু ঘৰত নবনাই আৰু ইয়াতে ৰাইজৰ মাজতে বনাই। আপোনালোকৰ যোনটো মানে মিচিং, আমাৰ অসমীয়াত ৰহি বুলি কয়, যোনটো মিচিঙত আপং বুলি কয়, সেই আপংটো ইয়াতে বনোৱা হয়? আপং ইয়াতে বনোৱা হয়, আমাৰ একেলগে বনোৱা হয় ৰাইজৰ। ইতিমধ্যে খোৱা বোৱা সকলো হৈ গৈছে। এতিয়া আমি দাদাৰ ওচৰলৈ যাম অলপমান মিচিংসকলৰ সাজ পোছাকৰ বিষয়ে অলপমান সুধিবলৈ। দাদা, আপোনালোকৰ মিচিংসকলৰ মানে সাজ পোছাক কেনেকুৱা, অলপ যদি দৰ্শকসকলে? আলি আই লৃগাং মানে আমাৰ এটা কৃষিভিত্তিক এটা উৎসৱ হয়। গতিকে আমাৰ যিটো নেকি আলি আই লৃগাং আমি ফাগুন মাহৰ বুধবাৰে, প্ৰথম বুধবাৰে আমি পালন কৰা হয়। আজি প্ৰথম বুধবাৰ, ইংৰাজী আপোনাৰ অসমীয়া মাহৰ আজি 6 তাৰিখ। গতিকে আমাৰ আলি আই লৃগাং সম্পৰ্কে মই ক'বলগীয়া এনেধৰণে যে মিচিংসকলৰ যিটো নেকি নীতি নিয়ম সাংস্কৃতিক আছে, এনেধৰণে আমাৰ মহিলাসকলে যে আমাৰ যিটো নেকি মেখেলা চাদৰ, যিটো নেকি মিচিং সমাজৰ যিটো নেকি ব্যৱহাৰ কোলা, তাত বিভিন্ন ধৰণৰ কাপোৰ কানি থাকে, ৰঙা বা কোলাও থাকে, তাত গড়নাও গড় আৰু আপোনাৰ পুৰুষসকলে গড়নাওকণ মিবুগালুক ব্যৱহাৰ কৰা হয়। যেতিয়াকণ আমাৰ আলি আই লৃগাং সম্পৰ্কত যিটো নেকি আমাৰ সকলোৱে মিলিজুলি গাঁৱৰ ডেকা গাভৰু বয়োজ্যেষ্ঠসকলে আমাৰ আলি আই লৃগাং পতা হয়। এই উৎসৱটো আমাৰ কৃষিভিত্তিক উৎসৱ হয়। গতিকে এই উৎসৱত আমাৰ মিচিংসকলৰ এটা ডাঙৰ উৎসৱ। এই সম্পৰ্কত আমি আলি আই লৃগাংটো, বিশেষকৈ আলি আই লৃগাংটো আমাৰ বৰ ডাঙৰ উৎসৱ। এই সম্পৰ্কত আমি ক'বলৈ কিনো হেৰি আছে। গতিকে মহিলাসকলে যিটো নেকি পৰিধান কৰে, আমাৰ মিচিংসকলে যিটো নেকি পৰিধান কৰে যিটো ড্ৰেছ পোছাক আছে, এইসকলে তেওঁলোকে মিচিং ৰঙা যিটো নেকি ৰিবি গাচেং আৰু খোলা মেখেলা চাদৰ পিন্ধি পেলাই ইহঁতে ৰঙা ব্লাউজ আৰু তেনেদৰে পৰিধান কৰা হয়। আৰু পুৰুষসকলে গড়নৌগন আৰু মিবুগালুক হৈছে আমাৰ মিচিংসকলৰ এটা পৰস্পৰ আমাৰ সমাজত চলি থকা এটা কি বুলি কয়, আমাৰ কাপোৰ হয়, কিন্তু চাৰ্ট হয়। এনেধৰণে আমি পৰিধান কৰা হয়। নৱপ্ৰজন্মৰ বাবে কিবা এটা উপদেশ দিব বিচাৰিব নেকি? নৱপ্ৰজন্মক এনেধৰণে ক'ব লাগিব যে আহি থকা নৱপ্ৰজন্মক আমি যেনেধৰণে আমি পূৰ্বপুৰুষসকলৰ পৰা যেনেদৰে আমি আলি আই লৃগাংটো উদযাপন কৰি আহিছোঁ, তেনেদৰে ভৱিষ্যতেও তেনেধৰণে ইহঁতকো যিটো উঠি অহা নৱপ্ৰজন্মক এনেধৰণে আলি আই লৃগাং সম্পৰ্কত
এনেধৰণে উদযাপন কৰিবৰ কাৰণে তেওঁলোককো আহ্বান জনোৱা হৈছে। দাদালৈ ধন্যবাদ জনালো। আৰু এয়াই আছিল চুমৈমাৰী গাঁৱৰ এই অঞ্চলৰ আলি আই লৃগাং দৰ্শকবৃন্দসকল। এয়াই আছিল চুমৈমাৰী অঞ্চলৰ মিচিংসকলৰ দ্বাৰা আলি আই লৃগাং উৎসৱ উদযাপন। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে। যিহেতু এইটো প্ৰথম এটি ব্যতিক্ৰমী ভিডিঅ'টোৰ মাজত বহুতো ভুল ক্ৰুটি ৰৈ যাব পাৰে। ভুল ক্ৰুটিসমূহ আপোনালোকে ক্ষমা কৰিব। আৰু পুনৰবাৰ এনেকুৱা ব্যতিক্ৰমী ভিডিঅ' আপোনাবলৈ আমি আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু ইমানতে আমি আজি এই অনুষ্ঠানটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।